লোকসভা নিৰ্বাচনৰ সফল পৰিসমাপ্তি ঘটিল 14টা লোকসভা সমষ্টিৰ প্ৰায় সংখ্যকতে শাসক বিৰোধীৰ যুঁজ নিৰ্বাচনী ফলাফলৰ বাবে অপেক্ষা 4 জুনলৈ বহুকেইটা সমষ্টিৰ ফলাফলক লৈ আত্মবিশ্বাসী ভূপেন বৰা ৰাজ্যত নিৰ্বাচন শেষ অন্ত পৰিল 3টা পৰ্যায়ৰ নিৰ্বাচন যোৰহাট ধুবুৰী ডিব্ৰুগড় গুৱাহাটীকে আদি কৰি বহুকেইটা সমষ্টিত অভাৱনীয় ৰূপত যুদ্ধ কৰিলে বিৰোধীয়ে কোৱাৰ দৰেই নিৰ্বাচনী উজু হৈছে নেকি নে শাসক পক্ষৰ কোৱাৰ দৰেই 4 জুনে হতাশ কৰিব বিৰোধী ইয়াৰ মাজতে নতুন দিল্লীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য এইবাৰ কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি হ'ব সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক কটাক্ষ সভাপতিজনৰ এই নিৰ্বাচনত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ মাইণ্ড গেম আমি প্ৰতিহত কৰিলোঁ এষাৰ কথা আপোনালোকক কৈ থৈছোঁ যে আমাৰ সিটো বাঢ়িব ভোটৰ পাৰ্চেণ্টেজো বাঢ়িব মোৰ আটাইতকৈ ডাঙৰ সফলতাটো হৈছে এই নিৰ্বাচনত যে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ৰাইজৰ মগজটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাইণ্ড কণ্ট্ৰল কৰিবৰ কাৰণে যিটো মনস্তাত্ত্বিক চাইক'লজিকেল ৱাৰ যিটো কৰিছিলে সেই যুদ্ধখন মুখ্যমন্ত্ৰীক আমি পৰাস্ত কৰিছোঁ ৰাজীৱ ভৱন শূন্য হৈ যাব কংগ্ৰেছ শেষ হৈ গ'ল আমুক গুচি গ'ল তামুক গুচি গ'ল এইধৰণে যিটো তেওঁ মাইণ্ড গেম বুলি কয় যিটো পলিটিক্সত এতিয়া এই মানুহবিলাকৰ মগজটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁৰ যিটো ৰাজনৈতিক কৌশল অৱলম্বন কৰিছিলে আমাৰ দলৰ নেতা কৰ্মীৰ ওপৰত যিটো চাইক'লজিকেল ৱাৰ মনস্তাত্ত্বিক যুঁজ যিখন কৰিছিলে তাত মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধ্বস্ত হৈছে ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন পৰাজিত হ'লে সভাপতি পদৰ পৰা পদত্যাগৰ হুংকাৰৰ পুনৰাবৃত্তি ভূপেন বৰাৰ দলীয় বিধায়ক সাংসদে ৰকিবুল হুছেইনক সহায় নকৰাৰ কথা স্বীকাৰ ভূপেন বৰাৰ প্ৰত্যাহ্বানটোতো মই আগতেই কৈ থৈছোঁ যে ধুবুৰী হাৰিলেতো মই সভাপতি নাথাকোঁ প্ৰথমতে কৈছিলোঁ আজমল ডাঙৰীয়াক লগত ল'লে মই সভাপতি থকালৈকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত একেলগে কংগ্ৰেছ নকৰোঁ যেতিয়া যিদিনা ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব ঘোষণা হৈছিলে সেইদিনা চাৰিওফালৰ পৰা যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিলে যে দলে ভুল সিদ্ধান্ত লৈছে বুলি তেতিয়া মই কৈছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া হাৰিলে মই পদত্যাগ নকৰোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে বহুত কথা কয় আৰু বহুত কথা পাহৰি যায় মই যি কথা কওঁ ভাবি চিন্তি কওঁ আৰু মই কোৱা কথা মই ৰাখিম অভিযোগ আছে দুজন বিধায়কে নিজৰ সমষ্টিত কাম কৰা নাই বুলি অভিযোগ আছে এজন প্ৰাক্তন সাংসদে কৰ্মীক নিৰুৎসাহিত কৰিবৰ কাৰণে কাম কৰা বুলি অভিযোগ আছে দলৰ যেতিয়া পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং বহিব তাত এই কথাবিলাক আমি আলোচনা কৰিম অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ আত্মবিশ্বাসী মন্তব্যৰ সত্যতা নিৰূপণ কৰিবলৈ ৰ'ব লাগিব 4 জুনলৈ 4 জুনত ঘোষণা হ'ব ফলাফল তাৰ প্ৰাক্ষণত এতিয়া অব্যাহত থাকিব এনেধৰণৰ দাবী প্ৰতিদাবী নতুন দিল্লীৰ পৰা মনীষ কুমাৰ শুক্লা আৰু গুৱাহাটীৰ পৰা জবৰদস্ত ৰিপৰ্ট NKTV+